হে ভগবান কিনো তোমার নাম যতে ততে শুনো মাথো তোমার গুণ গান ভগবান কিনো তোমার নাম হে ভগবান কিনো তোমার নাম যতে ততে শুনো মাথো তোমার গুণ গান ভগবান কিনো তোমার নাম হে ভগবান কিনো তোমার নাম যতে ততে শুনো মাথো তোমার গুণ গান ভগবান কিনো তোমার নাম নারায়ণ 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 মহারাজর জয় হোক দেওর খিল্লারো প্রণাম প্রণাম মাইনব এই এখন গ্রহণ করিব কৃতার্থ কর না। মহা ভাগ্যবান আছি মই বাৰু কওকচোন দেৱৰীখি কেবা হেতু প্ৰৱেশ কৰিলে আজি এই মথুৰা ৰাজ্যত নারায়ণ নারায়ণ অৱশ্যে অৱশ্যে মহাৰাজৰ মংগল বাতৰি ল'বলৈ এই নাৰদৰ আগমন মথুৰা ৰাজ্য কিন্তু 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 সুৰাৰ ৰাগিন মত্ত হৈ মহাৰাজ তুমি পাহৰি গৈছা নিজৰে ভূত ভৱিষ্যত দেৱৰীখি ও পাহৰি গলা নেকি তুমি দৈৱবাণীৰ কথা মনত আছে দেৱৰীখি নারায়ণ তেন্তে তেন্তে বহুদেৱে এইমাত্ৰ দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানটি তোমাৰ ওচৰলৈ লৈ আহিছে বধ কৰিলা নাই কৰা দেৱৰীখি নারায়ণ দেৱৰীখি দৈব্যবানে কৈছিল দৈব্যকীৰ গৰ্ভজাত অষ্টম পুত্ৰ মোৰ প্ৰাণবৈৰী অষ্টম পুত্ৰৰ বাহিৰে অন্য পুত্ৰৰ মোৰ নাই আৱশ্যক সেইবাবে মুক্তি দিলো প্ৰথম সন্তান নারায়ণ মই ভাবিছিলো মহাৰাজ বিজ্ঞজন বুলি ৰাজনীতিত সুপণ্ডিত কিন্তু এতিয়া যে বুজিছো কূটনীতি বুজিব পৰাৰ ক্ষমতা তোমাৰ কিঞ্চিত মানুহ নাই দেৱৰীখি ও আচলতে মৃত্যু যাৰ সন্নিকট তাৰ কি থাকিব পাৰে দেৱৰীখি প্ৰথম দ্বিতীয় কৰি গণনা কৰিলে যি অষ্টম সংখ্যাত যি পুত্ৰ জন্ম হ'ব সিয়ে মোৰ প্ৰাণবৈৰী নহয় জানো দেৱৰীখি নারায়ণ নারায়ণ প্ৰথম দ্বিতীয় তৃতীয় কৰি গণনা কৰিলে অষ্টম সদায় অষ্টম কিন্তু সেয়া মাত্ৰ তোমাৰ গণনা মোৰ গণনা অ তোমাৰ গণনা দেৱতাৰ গণনা অতি কৌতুকপূৰ্ণ অতি কৌতুকপূৰ্ণ অ মহাৰাজ দেৱতাৰ গণনা মতে প্ৰথম হ'ব পাৰে অষ্টম কিংবা অষ্টম হ'ব পাৰে প্ৰথম এই এই দেৱৰীখি ই যে অতি অদ্ভুত গণনা নারায়ণ নারায়ণ চোৱা মহাৰাজ মোৰ হাতত তুমি এয়া অষ্টদল পদ্মপাহ দেখিছা নহয় ইয়াৰ প্ৰথম পাহিটো কোনটো তুমি মোক ক'ব পাৰিবানে প্ৰথম দ্বিতীয় দ্বিতীয় নারায়ণ আমি যদি এইটোক প্ৰথম পাহি বুলি ধৰি লওঁ ইয়াত 8টা পাহি আছে হয় দেৱৰীখি এইটোক প্ৰথম বুলি ধৰিলে এয়া প্ৰথম প্ৰথম এয়া দ্বিতীয় দ্বিতীয় এয়া তৃতীয় তৃতীয় এয়া চতুৰ্থ চতুৰ্থ এয়া পঞ্চম পঞ্চম এয়া ষষ্ঠ ষষ্ঠ এয়া সপ্তম সপ্তম
আৰু এইটো অষ্টম 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 দেৱৰীখি অষ্টম অষ্টম কিন্তু এয়া মাত্ৰ তোমাৰ গণনা দেৱতাৰ গণনা অতি কৌতুকপূৰ্ণ দেৱতাৰ গণনা কিদৰে হয় দেৱৰীখি দেৱতা গণনা মতে অষ্টম হ'ব পাৰে প্ৰথম অষ্টম যদি আমি অষ্টমক প্ৰথম বুলি ধৰি ৰৈ গণনা কৰো তেতিয়া এয়া হ'ব অষ্টম অষ্টম এয়া সপ্তম সপ্তম এয়া ষষ্ঠ অষ্টম এয়া পঞ্চম পঞ্চম এয়া চতুৰ্থ চতুৰ্থ এয়া তৃতীয় 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 এয়া দ্বিতীয় তৃতীয় আৰু এয়া প্ৰথম এই দেৱৰীখি তুমি এবাৰ নিজে গণনা কৰিছো কিদৰে প্ৰথমে অষ্টম কিংবা অষ্টম হ'ব পাৰে প্ৰথম প্রথম দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম 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 দেৱৰীখি অষ্টম এই 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 দেৱৰীখি তেন্তে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানটো অষ্টম পুত্ৰ কিয় হ'ব নোৱাৰে অষ্টম হ'ব পাৰে দেৱৰীখি অষ্টম হ'ব পাৰে মই আজি ভালদৰে বুজিব পাৰিছো আপুনি যে মোৰ পৰম হিতাকাংক্ষী নাৰায়ণ নাৰায়ণ এতিয়া বুজিলা নহয় মহাৰাজ এই মুহূৰ্ততে গৈ তুমি দৈৱকী বসুদেৱ লৌহ জিঞ্জিৰি লগাই বন্দী কৰি ৰাখা অন্ধকাৰ কাৰাগাৰ আৰু জন্ম মাত্ৰেই প্ৰতিটো সন্তান শিলত আচাৰি আচাৰি বধ কৰিবা সৌবৈধ্য ভূমি আৰু তোমাৰ পিতা উগ্ৰসেন মোৰ পিতা উগ্ৰসেন কি তোমাৰ পিতা উগ্ৰসেন দেৱংশে জন্মি ধৰাত নকৰে তোমাৰ মংগল কাম এই দেৱৰীখি তেওঁৰ ওপৰতো তুমি চোকা দৃষ্টি ৰাখিবা আৰু বসুদেৱকে আদি কৰি যিমানবোৰ যাদৱ আছে এই মথুৰা ৰাজ্য সকলোকে তুমি নজৰ বন্দী কৰি ৰাখিবা উত্তম দেৱৰীখি আৰু হৰি 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 হৈছে ইয়াৰ স্বয়ং নেতা নেতা হৰি মিলিত হৈ সেই দেৱতা সমাজৰ লগত তোমাৰ এই অমংগলৰ কৰিছে সূচনা দেৱৰীখি কাপুৰুষৰ দৰে অপচেষ্টা কৰিলেও সকলোকে মই এফালৰ পৰা কৰিম নিধন সুন্দৰ মহাৰাজ তেন্তে নিষ্কৰ্তব্য হোৱা অগ্ৰসৰ মই এবে মাগিলো বিদায় সোণৰে অবুধ কংস দেৱৰীখি সোণৰে অবুধ কংস হে দেৱৰীখি বসুদেৱ আদি কৰিয়া যতে বসুদেৱ আদি কৰিয়া যতে সবহুদেৱৰ অংশ সবহুদেৱৰ অংশ সোণৰে অবুধ কংস সোণৰে অবুধ কংস বসুদেৱ আদি কৰিয়া যতে বসুদেৱ আদি কৰিয়া যতে সবহুদেৱৰ অংশ সবহুদেৱৰ নৈ 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 কালকেতু 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 মোক বধিবৰ বাবে দেৱতাসকলৰ মাজত ঘোৰ ষড়যন্ত্ৰ ৰচিছে দেৱতা কি মোৰ আশ্ৰিত প্ৰজা মোৰ স্বয়ং পিতা আৰু হৰি হৰিও এই কাৰ্যত লিপ্ত হৈ আছে কোৱা ইয়াৰ বিধান কৰিব পাৰিবা উত্তম তেন্তে শুনা কালকেতু মোৰ প্ৰচণ্ড দেশ অঘাসুৰ পকাসুৰ যত মানে আছে পালি সেনাপতি সকলোকে শুনাবা দেশ কাৰোবাৰ কাৰ্যত যদি কোনো সন্দেহ উৎপন্ন হৈ ততালিকে তাক কৰিব বন্দী আৰু পিতাকো এক প্ৰকাৰৰ কাৰাগাৰত বন্দী কৰি ৰাখি থোৱা হৈছে অসুৰৰ বাহিৰে কাৰো লগত কথা পতা নিষিদ্ধ কৰি ৰাখিছো
বহুদেব দৈব্যকে ততালিকে হিলর জিঞ্জিরি লগাই বন্দি করে রাখা অন্ধকার কারাগারত দেবতার মায়া চালু বুঝি মুক্তি দিয়েছিল প্রথম সন্তানক। এই সন্তানক তুরন্তে হত্যা করা। আর কোনো সন্তান জন্ম হওয়ার লগে লগে মাতৃৰ কোলাৰ পৰা চুৰি আনি তাক হিলত আছাৰি নিধন কৰা। আৰু শুনা, আজিৰ পৰা মোৰ ৰাজ্য ধৰি নাম উচ্চাৰণ বন্ধ কৰি দিয়া আৰু যিমানবিলাক হৰি মন্দিৰ আছে এফালৰ পৰা ধ্বংস কৰি পেলোৱা আৰু সেই মন্দিৰত থকা পূজাৰীসকলক ধৰি আনি আমাৰ তেলৰ ঘানিত লগাই দিয়া। খচ্চৰবিলাকে কিছুদিন আৰাম লভক। মোৰে বিশ্বগ্ৰাহী লেলিহান অগ্নিশিখাৰ পোহৰতে আলোকিত হৈ মোৰে অপূৰ্ব দৃশ্য দেখি মোৰে ক্ষুধাৰ্ত পিপাসক্ত দানৱ আত্মা তৃপ্ত হওক আৰু তৃপ্ত হৈ নৃত্য কৰক